Hi friends, good morning. Welcome to my channel Dipu Bajrangbali Car World. কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই মোৰ নিজৰ ব্লগটোৰ জৰিয়তে মই এটা নিউ আপডেট আপোনালোকক দিব বিচাৰিছোঁ। মোৰ ওচৰত থকা টাটা ইণ্ডিগো LX মডেল 2015 মডেলৰ LX টাটা ইণ্ডিগো আপোনালোকক মই নিউ আপডেটটো মই দিব বিচাৰিছোঁ। প্ৰথম কথা, গাড়ীখন অলমষ্ট অ'কে হৈ আছে। আজি ৰাতিপুৱাই সোনকালে শুই উঠি, এতিয়া ঠিক সময় 6টা বাজিছে, সোনকালে শুই উঠি মই ভাবিলোঁ ফটাফট আপোনালোকক মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। কাৰণ কেলৈ যোৱাকালি মই দেৰগাঁও যোৱাৰ কাৰণে মই এই গাড়ীখনৰ মই ৰিভিউটো দিব নোৱাৰিলোঁ, ফুল ৰিভিউটো দিব নোৱাৰিলোঁ। আজিও হয়তো মই ক'ৰবালৈ যাবলগীয়া হ'ব পাৰে, মোৰ খবৰ কেইটামান আহি আছে। চ' মই সেইটো কাৰণে মই আপোনালোকক ফটাফট মই ৰিভিউটো দিম বুলি ভাবি ল'লোঁ। আৰু ভাবি লৈ চাওঁচোন গাড়ীখনৰ কণ্ডিশ্যনখিনি মই চব আপোনালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথম কথা, গাড়ীখনৰ ৰানিং হৈছে প্ৰায় 84,518 কিলোমিটাৰ। গাড়ীখন ফাৰ্ষ্ট অ'নাৰে গাড়ীখনৰ গোটেইকেইটা ফেচিলিটিছ আছে। টাটা গাড়ী হয়। পেচেঞ্জাৰ ছাইডৰ এইখন আছে আপোনাৰ ছানভাইজাৰ গ্লাছ, তাৰপিছতে এইখন আছে ৰিয়েৰ লুকিং গ্লাছ, এইকেইটা আছে আপোনাৰ ইণ্টেৰিয়ৰ লাইট, এইবোৰ চব কাম কৰি আছে। এইটো আছে ড্ৰাইভাৰ ছাইডৰ ছানভাইজাৰ। তাৰপিছতে আহি গ'ল এচিটো অলমষ্ট ৰানিং হৈয়ে আছে। এচিটো খালি এটা প্ৰব্লেম আছে, এচিত অইন একো নাই, ব্ল'ৱাৰটো কিবা এটা প্ৰব্লেম হ'ব পাৰে। এচি 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰত কাম নকৰে, মাত্ৰ 4 নম্বৰত কাম কৰে। মইতো এচি চলাই ঘূৰি ফুৰোঁ, কিন্তু এচি চব অ'কে হৈ আছে, মাত্ৰ 1, 2, 3 এই তিনিটাত কাম নকৰে, এই 4 নম্বৰত এচিটো কাম কৰে। তাৰপিছতে গাড়ীখনৰ কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ, যথেষ্ট ধুনীয়া হৈ আছে গাড়ীখন। টাটা গাড়ী, হোৱাইট কালাৰ গাড়ী, ফাৰ্ষ্ট অ'নাৰ গাড়ী, কোনো ধৰণৰ প্ৰব্লেম নাই। গাড়ীখনৰ ছিটকেইটা অলমষ্ট ভালেই হৈ আছে। বেক চাইডৰ ৰিভিউটো ঠিক এনেকুৱা ধৰণৰ। ইয়াত গাড়ীখনৰ 4টা পাৱাৰ উইণ্ডো আছে। ফ্ৰণ্ট চাইড লেফ্ট, ড্ৰাইভাৰ চাইড ৰাইট, ৰিয়েৰ লেফ্ট আৰু ৰিয়েৰ ৰাইট। চ' গাড়ীখনৰ মষ্ট প্ৰবেবলি ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ। আৰু এইটো আছে আপোনাৰ ছাইড গ্লাছ এডজাষ্টেড বাটান হয়, এইটো লেফ্ট ছাইডৰ ৰাইট ছাইডৰ এইটো এডজাষ্ট কৰি ল'ব পাৰিব। আৰু এইটো হেডলেম্পৰ হাই বিম, ল' বিম, এইটো এডজাষ্টেবল চুইচ হয়। অলমষ্ট অ'কে হৈ আছে গাড়ীখন। ইঞ্জিন কণ্ডিশ্যনো অলমষ্ট অ'কে হৈ আছে। এতিয়া মই আপোনালোকক আউটছাইড ৰিভিউটো মই দেখাবলৈ চেষ্টা কৰিম। গাড়ীখন যদি আমি ফ্ৰণ্ট ছাইডৰ পৰা চাবলৈ যাওঁ, গাড়ীখন ঠিক এনেকুৱা ধৰণৰ, AS05F9699। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰত থকা গাড়ী হয়। কোনো ধৰণৰ ৰিপেইণ্ট, টাচপেইণ্ট গাড়ীখনত একো নাই। আৰু যদি ড্ৰাইভাৰ ছাইডৰ পৰা আমি চাবলৈ যাওঁ, গাড়ীখন ঠিক এনেকুৱা ধৰণৰ। হুইল কভাৰ এভৰিথিং লাগি আছে। বেক ছাইডৰ পৰা চাবলৈ গ'লে গাড়ীখন ঠিক এনেকুৱা ধৰণৰ। আমাৰ ইয়াত অলপ গাড়ী বেছি
হৈ আছে, সেইটো কাৰণে গাড়ীখিনি আমি ভালকৈ এডজাষ্ট কৰি লগাব পৰা নাই। চ' এনেকৈয়ে আপোনালোকক দেখুৱাই দিছোঁ, ফটাফট ভিডিঅ'টো ৰিভিউটো মই দেখুৱাই দিছোঁ। এইটো পেচেঞ্জাৰ ছাইডৰ পৰা চাবলৈ গ'লে গাড়ীখন ঠিক এনেকুৱা ধৰণৰ। গাড়ীখন ডিজেল ভাৰ্চনৰ গাড়ী হয়, চ' ইয়াত ডিজেলৰ লগো এটা লাগি আছে। টাটা গাড়ী হয়, টাটা গাড়ী 5 ষ্টাৰ ৰেটিং গাড়ী হয়। এইবোৰ মোটামুটি চব অ'কে হৈ আছে। অলম'ষ্ট গোটেই গাড়ীখনৰ টায়াৰ গ্ৰিপটো প্ৰায় 70% বিট এতিয়াও বাকী আছে। প্ৰত্যেকটো চকাৰ টায়াৰ গ্ৰিপ 70% বাকী আছে। ধুনীয়া গাড়ী। বৰষুণ পৰি আছে আৰু সেইটো কাৰণে মই গাড়ীখন ধোৱা নাই। মষ্ট প্ৰবেবলি গাড়ীখন লেতেৰা হৈ আছে। গাড়ীখন অলপ ধুই দিলে বহুত শ্বাইনিঙত আহি যায়। এতিয়া মই আপোনালোকক গাড়ীখনৰ ইঞ্জিন কণ্ডিশ্যনটো মই দেখাবলৈ চেষ্টা কৰিম। গাড়ীখনৰ ইঞ্জিনটো এনেকুৱা ধৰণৰ, ডিজেল ইঞ্জিন গাড়ী হয়। অলৰেডি এপন এভৰিথিং চিল আছে। বেটেৰী নতুন লাগি আছে, কোনো প্ৰব্লেম নাই। গাড়ী ডিজেল ভৰাব লাগে আৰু চলাব লাগে। ইণ্ডিগ'খন হৈছে 2015 চনৰ 2015 মডেল LX মডেল, মানে টপ মডেল গাড়ী হয়। 4খন পাৱাৰ উইণ্ডো আছে, AC, পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো এভৰিথিং আছে। গাড়ীখনৰ মোটামুটি চব কণ্ডিশ্যন অ'কে আছে, আৰু যিখিনি কণ্ডিশ্যন অলপ চলপ কিবা হৈ আছে মই সকলোখিনি আপোনালোকক মই অলৰেডি জনালোৱেই। আৰু গাড়ীখনৰ মই দাম ৰাখিছোঁ 1,40,000 উইথ ট্ৰেন্সফাৰ, ইনক্লুডিং ট্ৰেন্সফাৰ। মই ট্ৰেন্সফাৰটো মই কৰি দিম আৰু 1,40,000 টকা মই ল'ম। চ' আপোনালোকে যদি ইচ্ছা কৰে ইণ্ডিগ'খন আপোনালোকে মোৰ পৰা ক্ৰয় কৰিব পাৰিব। কাগজ পত্ৰ কোনো টেনশ্যন নাই, আপোনালোকৰ কাগজ পত্ৰ মই আপ টু ডেট কৰি দিম। আৰু ইয়াত কোনো মোৰ ভিডিঅ'ত কোনো মিছা কথা বা অন্য কিবা কোৱা নাযায়। মই যিটো দেখাইছোঁ সেইটো সত্য, আৰু মোৰ কোনো ইয়াত স্বাৰ্থ নাই। মোৰ নিজৰ গাড়ী ব্যৱসায় হয়। আপোনালোকে নিজ ইচ্ছাকৃতভাৱে গাড়ীখন চলাব পাৰিব আৰু গাড়ীখন মোৰ পৰাই ক্ৰয় কৰি লৈ যাব পাৰিব। তাত কোনো বাধা নাই। আপোনালোকে নিজে চব কাগজ পত্ৰ আপ টু ডেট কৰি থোৱা থাকে, আৰু যদিও কিবাকিনি কাগজ পত্ৰ কৰি থোৱা নাথাকে আপ টু ডেট, মই সেইখিনি চব কৰি দিম। চব মুখৰ আগতে মই আপোনালোকক দেখুৱাই মেলি আপোনালোকক মই গাড়ীখন মই দি পঠিয়াই দিম। আপোনালোকৰ অলপ সঁহাৰিয়ে মোৰ সকলো ভিডিঅ' ক্লিপ আগুৱাই লৈ যোৱাত সহায় কৰিব। চ' আপোনালোকে যিমান পাৰে ইমান ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আগলৈও মই বেলেগ বেলেগ ধৰণৰ গাড়ী আহিলে বেলেগ বেলেগ ধৰণৰ ভিডিঅ' ক্লিপ দিবলৈ মই চেষ্টা কৰিম। চ' যিমান পাৰে ইমান লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ মই নেক্সট ভিডিঅ'ত মই নেক্সট গাড়ী বা অন্য কিবা লৈ মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানতে মই সমাপ্ত কৰিছোঁ। চ' চি ইউ অন নেক্সট ভিডিঅ'। বাই বাই।